যিকোনো দিনাখনি ৰঙা ৰঙৰ সূতাৰে কৰা এটা সৰু উপায় আপোনাক ঘূৰাই আনি দিব পাৰে আপোনাৰ ফচি থকা ধন। যদি আপুনি কাৰোবাক টকা ধাৰে দিছিল আৰু সেই ধন আপোনাক ঘূৰাই দিয়া নাই, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে হয়। এই ভিডিঅ'টোত আপুনি আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ লগত থাকক আৰু যিটো উপায়ৰ কথা আজি আমি আপোনালোকক ক'বলৈ গৈ আছোঁ, এই উপায়টো ভালদৰে বুজি লওক। যদি আপুনি এই উপায়টো আমি কোৱা ধৰণেৰে কৰিব পাৰে, তেন্তে বিশ্বাস ৰাখক, আপোনাৰ যি ফচি থকা ধন টকা পইচা আছে সেয়া অৱশ্যেই ঘূৰাই পাব। কেতিয়াবা কেনেকুৱা হয়, আমাৰ আশে পাশে যিসকল লোক আছে, আমাৰ যি আত্মীয় স্বজন আছে, ওচৰৰে যিসকল লোক আছে, তেওঁলোকে আমাৰ লগত মিঠা মিঠা কথা পাতি নিজৰ পৰিস্থিতিৰ কথা কৈ আমাৰ পৰা টকা পইচা ধাৰে লৈ যায়। কিন্তু যেতিয়া পইচা ঘূৰাই দিয়াৰ সময় আহে, তেতিয়া তেওঁলোক সলনি হৈ পৰে। তেজপিয়াৰ দৰে তেওঁলোকৰ ৰং সলনি হৈ পৰে, তেওঁলোকৰ বিচাৰ সলনি হৈ পৰে, তেওঁলোকৰ স্বভাৱ সলনি হৈ পৰে আৰু সেই পইচা তেওঁলোকে আমাক ঘূৰাই নিদিয়ে। আমি তেওঁলোকক ফোন কৰোঁ, কিন্তু প্ৰথম কথাটো হ'ল যে তেওঁলোকে আমাৰ কলটো ৰিচিভ নকৰে, আৰু যদি কেতিয়াবা কলটো ৰিচিভ কৰিও পেলায়, তেতিয়া তাৰিখৰ ওপৰত তাৰিখ দি থাকে। মই আপোনাক এই তাৰিখত দিম, মই আপোনাক সেই তাৰিখত দিম, কিন্তু দিব নোৱাৰে। তেনে সময়ত আপুনি সমস্যাত পৰি থাকে। যদি আপোনাৰ লগত এনেকুৱা হৈ আছে, তেন্তে আজি যি উপায়ৰ কথা আমি আপোনালোকক ক'বলৈ গৈ আছোঁ, এই উপায়টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ উপায় হ'ব। আৰু ইয়াত দুটা কাৰণো থাকিব পাৰে। প্ৰথম কাৰণটো হ'ল, আপুনি যাক পইচা ধাৰে দি থৈছে, তেওঁ আপোনাৰ পইচা ঘূৰাই দিব বিচাৰে, কিন্তু তেওঁৰ ওচৰত পইচা নাই। তেওঁৰ মন চাফা হয়। যেতিয়াই তেওঁৰ হাতলৈ পইচা আহিব, তেতিয়া তেওঁ আপোনাৰ পইচা ঘূৰাই দিব। দ্বিতীয়টো, আপুনি যাক পইচা ধাৰে দি থৈছে, তেওঁৰ ওচৰত পইচা আছে, কিন্তু তেওঁ জানি বুজি আপোনাৰ পইচা ঘূৰাই দিব বিচৰা নাই। আপোনাৰ পইচাখিনিক হজম কৰিব বিচাৰিছে। এইটো যি দ্বিতীয় কাৰণ হয়, আৰু যদি এই দ্বিতীয় কাৰণটো আপোনাৰ লগতো হৈ আছে, তেন্তে এই প্ৰয়োগটোৱে আপোনাক সহায় কৰিব পাৰে। এই প্ৰয়োগটো আপুনি যিকোনো দিনাখনেই কৰিব পাৰিব, আৰু কোন সময়ত কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব তাৰ বিষয়ে আপোনালোকক ভালকৈ কৈ দিওঁ। আপুনি ভালকৈ জানি লওক। আপুনি যদি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপুনি হনুমানৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰাতিপুৱা যেতিয়া আপুনি শোৱাৰ পৰা উঠে আৰু উঠাৰ পিছত যেতিয়া আপুনি দাঁত ঘঁহে, অৰ্থাৎ দাঁত ব্ৰাছ কৰে, তেতিয়া ব্ৰাছ কৰাৰ আগতে আপুনি এটা সৰু উপায় কৰিব লাগিব। ৰঙা ৰঙৰ সূতাৰে কি কৰিব লাগিব? আপুনি এডাল ৰঙা ৰঙৰ সূতা ল'ব। যদি আপোনাৰ ওচৰত ৰঙা ৰঙৰ ঘুনুচা আছে, তেন্তে আপুনি সেই ঘুনুচাডালো ল'ব পাৰে। আৰু যদি আপোনাৰ ওচৰত ৰঙা ৰঙৰ ঘুনুচা নাই, তেন্তে কাপোৰ চিলাবলৈ ব্যৱহাৰ কৰা ৰঙা ৰঙৰ সূতাও ল'ব পাৰে। কেৱল মাত্ৰ এই সূতাডাল ৰঙা ৰঙৰ হ'ব লাগিব, আৰু এই সূতাডাল আপোনাৰ হাতেৰে এহাত দীঘল হ'ব লাগিব। ঠিক সেই জোখেৰে আপুনি সূতাডাল ল'বলৈ চেষ্টা কৰিব। আৰু সূতাডাল এহাত জোখত লৈ প্ৰথমে যিকোনো এফালে এটা মূৰত এটা গাঁঠি লগাই দিব। তাৰপিছত সূতাডালত গাঁঠিটো লগাই আপুনি এই লোকসকলৰ ওপৰত ধ্যান লগাব লাগিব, যিসকল লোকৰ হাতত আপোনাৰ পইচা ফচি আছে। যদি 2জনৰ হাতত আছে, তেন্তে 2জনৰ ধ্যান কৰিব লাগিব। যদি 4জনৰ হাতত আছে, তেন্তে 4জনৰ কথা ভাবিব লাগিব। আৰু যদি এজনৰ হাতত আছে, তেন্তে এজনৰ কথাকেই ভাবি ধ্যান কৰিব লাগিব। আৰু এই গাঁঠিটোৰ ওপৰত এটা ফু মাৰি দিব লাগিব। তাৰপিছত দ্বিতীয়বাৰ আপুনি আৰু এটা গাঁঠি লগাব লাগিব, আৰু দুয়োটা গাঁঠিৰ মাজত 1 আঙুল গেপ থাকিব লাগিব। আৰু তাৰপিছত ঠিক সেইদৰে প্ৰথমৰ দৰে যিসকল লোকে আপোনাৰ পৰা পইচা ধাৰে লৈ থৈছে, তেওঁলোকৰ কথা মনৰ ভিতৰতে ভাবি আৰু ধ্যান কৰি পুনৰ এটা ফু মাৰি দিব। ঠিক সেইদৰে আৰু এটা গাঁঠি আপুনি লগাব লাগিব। যিহেতু দুটা গাঁঠি আপুনি আগতেই লগাইছে, গতিকে এতিয়া আপুনি তৃতীয়টো গাঁঠি লগাব লাগিব আগৰ গাঁঠিকেইটাৰ দৰে। এই গাঁঠিটোৰ মাজতো 1 আঙুল গেপ থাকিব লাগিব। ঠিক সেইদৰে আপুনি তৃতীয় গাঁঠিটো লগাব লাগিব, আৰু তাৰপিছত এই গাঁঠিটো চাই চাই পুনৰ মনৰ ভিতৰতে সেইসকল লোকৰ কথা ভাবিব লাগিব, যাৰ হাতত আপোনাৰ পইচা ফচি আছে, আৰু আগৰ দৰেই লাহেকৈ এটা ফু মাৰি দিব। ঠিক সেইদৰে আপুনি আৰু এটা গাঁঠি লগাব লাগিব। তাৰপিছত সেই সকল লোকৰ কথা ভাবিব লাগিব আৰু এটা ফু মাৰি দিব লাগিব। এতিয়া আপুনি এই 4টা গাঁঠি লগাই দিলে, কিন্তু এটা কথা ধ্যান ৰাখিব যে প্ৰতিটো গাঁঠিৰ দূৰত্বৰ জোখ সমান হ'ব লাগিব।
ইয়াৰ পিছত সূতাডালৰ যে দ্বিতীয়টো মূৰ আছে সেই ফালটো ঘূৰাই ল'ব আৰু তাৰ পিছত সেই ফালেও আগৰ দৰে এটা গাঁঠি লগাব। সেইসকল লোকক ধ্যান কৰিব আৰু এটা ফু মাৰি দিব। ঠিক সেই একেদৰে দ্বিতীয় আৰু তৃতীয় গাঁঠিটো লগাব আৰু ফু মাৰি দিব। এটা কথা ধ্যান ৰাখিব যে ইটো ফালৰ দৰে সেই ফালেও গাঁঠিৰ মাজৰ দূৰত্ব 1 আঙুল হ'ব লাগিব। এইদৰে আপুনি 3টা গাঁঠি এই ৰছীডালৰ ওপৰত মাৰি দিব লাগিব। ৰছীডালৰ এফালে 4টা গাঁঠি আৰু আনফালে অৰ্থাৎ দ্বিতীয় ফালে 3টা গাঁঠি হ'ব লাগিব। তাৰ পিছত সূতাডাল 2টা মূৰ একেলগে জোৰা লগাই সূতাডাল পকাই ল'ব। এই উপায়টো আপুনি দাঁত ব্ৰাছ কৰাৰ আগতে কৰিব লাগিব। এতিয়া আপুনি ৰছীডাল তৈয়াৰ কৰি ল'লে। এতিয়া আপুনি এই ৰছীডাল আপোনাৰ ভৰিৰ তলত ৰাখিব লাগিব। এতিয়া আপুনি দুয়োখন ভৰিৰ তলত এই ৰছীডাল ৰাখিব লাগিব। যিহেতু ৰছীডাল দুজাপ কৰি দিয়াৰ পিছত ৰছীডাল ছুটি হৈ পৰিব আৰু সেই ৰছীডাল আপুনি আপোনাৰ ভৰিৰ তলত অতি সহজতে ৰাখিব পাৰিব। গতিকে ৰছীডাল আপোনাৰ ভৰিৰ তলত ৰাখি থৈ ব্ৰাছ কৰিবলৈ আৰম্ভ কৰি দিয়ক। যেতিয়া আপুনি ব্ৰাছ কৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপুনি পজিটিভ কথা ভাবিব লাগিব। সেইসকলক ধ্যান কৰিব লাগিব যিসকল লোকৰ হাতত আপোনাৰ পইচা ফচি আছে আৰু মনতে এনেকৈ ভাবিব লাগিব যে যিসকল লোকৰ হাতত আপোনাৰ পইচা ফচি আছে তেওঁলোকে আপোনাৰ পইচা ঘূৰাই দিব বিচাৰিছে আৰু ঘূৰাই দিব। 100% তেওঁলোকে আপোনাৰ পইচা ঘূৰাই দিব। এনেকৈ আপুনি মনৰ ভিতৰতে ভাবিব লাগিব, কিয়নো ব্ৰাছ কৰাৰ সময়ত যি কথা আমি ভাবোঁ সেইবোৰ সচৰাচৰ হৈ যায়। এনেকৈ আমাৰ শাস্ত্ৰত লিখা আছে, আগৰ মানুহে দাতুন কৰিছিল আৰু দাতুন কৰাৰ সময়ত যিবোৰ কথা ভাবিছিল সেইবোৰ সচৰাচৰ হৈছিল। কিন্তু আজিকালিৰ মানুহে দাতুন কমকৈ কৰে, ব্ৰাছ কৰে। আৰু ব্ৰাছ কৰাৰ সময়ত আপুনি মনৰ ভিতৰতে কেৱল মাত্ৰ পজিটিভ ভাবিব লাগিব আৰু সেই সকলো লোকৰ কথা ভাবিব লাগিব যাৰ হাতত আপোনাৰ পইচা ফচি আছে আৰু এইটো বিচাৰ মনলৈ আনিব লাগিব যে তেওঁলোকে আপোনাৰ পইচা নিশ্চয় ঘূৰাই দিব বিচাৰে আৰু তেওঁলোকে আপোনাৰ পইচা অৱশ্যেই ঘূৰাই দিব। এইদৰে ভাবি থাকক আৰু ব্ৰাছ কৰি থাকক। যেতিয়া ব্ৰাছ কৰি হৈ যাব তেতিয়া আপুনি এই সূতাডাল আপোনাৰ ভৰিৰ তলৰ পৰা আপোনাৰ হাতলৈ উঠাই ল'ব আৰু য'তেই নহওক কিয় মাটিত 1 ফুটমান দকৈ গাঁত খান্দিব লাগিব আৰু সেই গাঁতটোত এই ৰছীডাল অৰ্থাৎ এই সূতাডাল পেলাই দি গাঁতটো মাৰি ৰছীডাল পুতি থ'ব। মাত্ৰ এইখিনি প্ৰয়োগেই আপুনি কৰিব লাগিব। এই প্ৰয়োগটো আপুনি যিকোনো দিনাখনেই কৰিব পাৰিব, কিন্তু ৰাতিপুৱা সময়ত যেতিয়া আপুনি ব্ৰাছ কৰিব সেই সময়ত আপুনি এই প্ৰয়োগটো কৰিব লাগিব। যি উপায়টো আমি আপোনাক জনাইছোঁ ঠিক সেইদৰে যদি আপুনি কৰিব পাৰে তেন্তে আপোনাৰ যি ধন ফচি আছে সেই ধন পুনৰ আপোনাৰ হাতলৈ ঘূৰি অহাৰ সংযোগ বনিব। আমি এইটো ক'ব বিচৰা নাই যে আপোনাৰ যি ধন আছে সেইখিনি যদি 5জন লোকৰ হাতত ফচি আছে আৰু 5জন লোকৰ পৰাই সম্পূৰ্ণ ধন আপোনাৰ হাতলৈ ঘূৰি আহিব, কিন্তু অলপ নহয় অলপ ধন অৱশ্যে আপোনাৰ হাতলৈ ঘূৰি আহিব। 5জনৰ ভিতৰত হয়তো 2জনৰ পৰা বা 3জনৰ পৰা আপোনাৰ হাতলৈ পইচা ঘূৰি আহিব। আৰু যদি প্ৰভুৰ কৃপা হৈ যায় তেন্তে হয়তো 5জন মানুহৰ পৰাই আপুনি দিয়া ধন ঘূৰাই পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইটো একেবাৰেই সহজ আৰু সৰল উপায় হয়। যদি আপোনালোকৰ ধন ক'ৰবাত ফচি আছে তেন্তে এই উপায়টো আপুনি অৱশ্যেই কৰক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিলে তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।